বিলাসীপুৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কমিছনৰ অভিযোগ। খুদ উন্নয়ন খণ্ডৰ বিষয়াৰ ছত্ৰছায়াত কাৰ্যালয়খনত কমিছন ৰাজ চলাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ আনিছে হাতীপুতা গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাক্তন সদস্যই। খণ্ড উন্নয়ন বিষয়া আলী আকবৰ আৰু একাউণ্টেণ্ট কাদের আলী মণ্ডলে 50% কমিশ্যন নাপালে পেমেণ্ট নকৰে মেংগেৰেংগা আৰু 15 ফাইনেন্সৰ মেটেৰিয়েলৰ বিলৰ টকা। প্ৰতিটো কামৰ বাবদ উৎকোচ 50% কমিশ্যন নিদিলে কামৰ বিলৰ চহী আৰু বিল নিদিয়ে একাউণ্টেণ্টজনে। প্ৰতিটো কামৰ বাবদ উৎকোচ হেনো ধুবুৰীত একাংশ বিষয়া আৰু মন্ত্ৰীৰ পকেটলৈ যায়, এই বুলি ভাইৰেল হয় একাউণ্টেণ্ট কাদের আলী মণ্ডলৰ। এই দুৰ্নীতিগ্ৰস্ত বিষয়া দুগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত বিচাৰিছে একাংশ জনপ্ৰতিনিধি তথা বিভিন্ন দল সংগঠনে। হয়, অকল ৰাণীগঞ্জই নহয় বা বিলাসীপাৰাই নহয়, বিভিন্ন ব্লগৰ ধুবুৰী জিলাৰ বিভিন্ন ব্লগত এক বৃহৎ পৰিমাণৰ সিন্ডিকেট বা দুৰ্নীতিৰ এটা অভিযোগ উত্থাপন হৈ থাকে। কাৰণ এজন বিষয়া এজনে মোটা অংকৰ ধন লৈ যদি কাৰোবাৰ ধন মোকলাই দিয়ে, সেই অংকৰ যি টকা, সেই টকাখিনি কিন্তু সাধাৰণ ৰাইজৰ কাম নহয়। সেইখিনিৰ ওপৰত এটা ইনভেষ্টিগেশ্যন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিম। যদিহে 10% লোৱা হৈছে, কি কাৰণত লোৱা হ'ল আৰু কোনজন বিষয়াই ল'লে, ইয়াৰ ওপৰত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় বুলি বিভাগীয় কৰ্তৃপক্ষই গণ্য কৰি যাতে তদন্ত অব্যাহত ৰাখে আৰু কোনোবা ব্যক্তিয়ে যদি 10% যদি উৎকোচ লৈছে, ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন কৰি তাক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অতি শীঘ্ৰে দাবী উত্থাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।